নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত জীৱনৰ বিভিন্ন দিশ যেনে আৰ্থিক জীৱন, পাৰিবাৰিক জীৱন, প্ৰেম, বিবাহ, স্বাস্থ্য, ব্যৱসায় আদিকে ধৰি সকলো দিশত এই 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। 2025 বৰ্ষটোৱে আপোনাৰ বাবে কি পৰিৱৰ্তন লৈ আনিব আৰু কি কৰা উচিত, কি কৰা অনুচিত সেই সকলো বিষয়ে এই ভিডিঅ'টোত জানিব পাৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি চক্ৰৰ 6টো ৰাশি হৈছে কন্যা ৰাশি। এই কন্যা ৰাশি পৃথিৱী তত্ত্বৰ ৰাশি আৰু কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ হৈছে বুদ্ধিমত্তাৰ কাৰক গ্ৰহ, ক্ষমতাৰ প্ৰতিনিধিত্ব কৰে বুধ গ্ৰহই। গতিকে বুধ গ্ৰহৰ প্ৰভাৱ এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ ওপৰত যথেষ্ট আছে। গতিকে 2025 চনৰ মে' মাহৰ পিছৰ সময়খিনি অৱশ্যে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ, আৰ্থিক জীৱন, প্ৰেম জীৱন আদি সকলো ক্ষেত্ৰলৈ অনুকূল পৰিৱেশ কঢ়িয়াই আনিব, কিয়নো এইখিনি সময়ত বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তনে আপোনাৰ জীৱনতো বিশেষ পৰিৱৰ্তন আনিব। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি এই 2025 বৰ্ষত আপোনাৰ ৰাশিৰ পৰা 7ম স্থানত শনিদেৱৰ অৱস্থান হ'ব আৰু ৰাহু কেতুৰ স্থিতি কিছু অশুভদায়ক। গতিকে অকণমান কিছু ৰাহু কেতুৰ প্ৰভাৱ থাকিব। গতিকে প্ৰতিকাৰো আপোনাৰ বাবে প্ৰয়োজন হ'ব। লগতে মে' মাহত আপোনাৰ অৱশ্যে দ্বাদশ গৃহত কেতুৰ অৱস্থান হ'ব আৰু 6ষ্ঠ গৃহত ৰাহুৰ অৱস্থান। অৱশ্যে ৰাহুৰ অৱস্থান 6ষ্ঠ গৃহত থকাটো বৰ বিশেষ অশুভ নহয়, কিন্তু কেতুৱে অকণমান মাজে সময়ে আপোনাৰ খৰচ বৃদ্ধি কৰিব। লগতে কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি 13 জুলাইৰ পৰা 24 নৱেম্বৰ এইখিনি সময়ত শনিদেৱৰ পশ্চাদগামী অৱস্থাত থাকিব, যিটো আপোনাৰ বাবেও কিছু সুফল লৈ আনিব, কিয়নো সেইখিনি সময়ত আপোনাৰ বিভিন্ন প্ৰকাৰৰ সুফল আপুনি লাভ কৰিব। কিন্তু কাম বনবোৰ অকণমান পলম হ'ব। আপোনাৰ যিকোনো কামত অকণমান পলম হোৱাৰ সম্ভাৱনা সেইখিনি সময়ত দেখা পোৱা গৈছে। গতিকে আহক এতিয়া আপোনাৰ গোটেই বছৰটোত কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব সেই বিষয়ে আপোনাৰ এই ভিডিঅ'ত বিস্তৃতভাৱে জনাওঁ। 2025 বৰ্ষত গুৰু বৃহস্পতি এই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মে' মাহলৈকে ৰাশিৰ পৰা 9ম স্থানত থাকিব, তাৰপাছত কৰ্মস্থানত যাব। কৰ্মস্থানত গুৰু বৃহস্পতিৰ গমনে এই 2025 বৰ্ষতো আপোনাৰ কৰ্মৰ বাবে অতি শুভ ফল প্ৰদায়ক হৈ পৰিব, কিয়নো কৰ্মস্থানত গুৰু বৃহস্পতি অৱস্থানে আপোনাৰ ধন টকা পইচাত উন্নতি দিব, কৰ্মত উন্নতি দিব, পিতৃৰ বিভিন্ন প্ৰকাৰৰ সুখবৰ এই বছৰত প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু চৰকাৰী কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা এই বছৰত যথেষ্ট আছে। লগতে আপোনাৰ গুৰু বৃহস্পতিৰ দৃষ্টি ধনস্থানত থাকিব, যিটো আপোনাৰ ধন টকা পইচাৰ ফালৰ পৰা এই বছৰটো অতি শুভদায়ক। লগতে আপোনাৰ কথা বতৰাত মধুৰতা আহিব, আপুনি কোৱা কথাবোৰ সমাজত তিষ্ঠি থাকিব। গতিকে আপুনি যি নকওক কিয় সেই কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব, সকলোৱে মানি চলিব। লগতে গুৰু বৃহস্পতিৰ দৃষ্টি 4ৰ্থ স্থানত যেতিয়া থাকিব, সেই 4ৰ্থত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে ঘৰ সংসাৰত বিভিন্ন প্ৰকাৰৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব। ঘৰুৱা সম্পত্তি বৃদ্ধিৰো সেইখিনি সময়ত দেখা পোৱা গৈছে। নতুন নতুন বন্ধুৰ সৈতে চিনাকি হ'ব। বন্ধু বান্ধৱৰ ক্ষেত্ৰৰ ফালৰ পৰা এই 2025 বৰ্ষটো গুৰু বৃহস্পতিৰ দৃষ্টিত শুভ ফল প্ৰদায়ক হ'ব। গতিকে ভাল বন্ধু এই বছৰত আপুনি লাভ কৰিব, বন্ধুৰ পৰা কোনো ধৰণৰ ক্ষতি নহয়। লগতে 6ষ্ঠ স্থানত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে আপোনাৰ যদিও সৰু সুৰা বেমাৰ আজাৰ থাকিব, তথাপি সেই গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। গতিকে গুৰু বৃহস্পতিৰ কিছু সুপ্ৰভাৱ এই বছৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয় লাভ কৰিব। লগতে এওঁলোকৰ ৰাশিৰ পৰা 7ম স্থানত শনিদেৱৰ অৱস্থানে এই বছৰটোত আপোনাৰ বাবে বিশেষকৈ ব্যৱসায় বাণিজ্যত কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব। যদি আপুনি বিবাহিত তেতিয়াহ'লে আপোনাৰ সম্বন্ধত আপুনি অকণমান গুৰুত্ব দিয়াটো
ভাল হ'ব। কিন্তু শনিদেৱৰ দৃষ্টি আপোনাৰ যেতিয়া ভাগ্যস্থানত থাকিব, যাৰ বাবে অকণমান কাম বনবোৰ পলমকৈ হ'ব। আৰু বিশেষকৈ চতুৰ্থত শনিদেৱৰ দৃষ্টিয়ে আপোনাৰ ঘৰত নতুন যান বাহনৰ আগমন হ'ব, নতুবা কিবা ভাল সম্পত্তিৰ আগমন হ'ব এই বছৰত। কিন্তু ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও এই বছৰটোৰ শেষৰ ভাগত আপোনাৰ বাবে সুফল লাভ কৰিব। আপুনি যদি সৎ পথত ব্যৱসায় কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ এই বছৰত শনিদেৱে যথেষ্ট সুফল প্ৰদান কৰিব। কিন্তু আৰম্ভণিৰ সময়ত অকণমান কিছু আপোনাক কষ্ট দিব। শেষৰ ফালে শনিদেৱৰ শুভ ফল আপুনি এই বছৰত নিশ্চয় লাভ কৰিব। একেদৰে ৰাহু আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব, যাৰ বাবে আপোনাৰ শত্ৰু সন্তা যুগৰ সৃষ্টি হ'ব। ৰাহুৱে ষষ্ঠত থাকি আপোনাৰ শত্ৰুবোৰ নোহোৱা কৰিব, ৰোগ প্ৰতিৰোধ ক্ষমতাও কিছু বৃদ্ধি কৰিব। কিন্তু সৰু সুৰা পেটৰ সমস্যাই মাজে সময়ে দেখা দিব পাৰে, গতিকে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী ৰাহুৰ দৃষ্টি দশমত থাকিব, যিটো কৰ্মস্থানত ৰাহুৰ দৃষ্টিয়ে আকস্মিক কৰ্ম আপোনাক প্ৰাপ্তিত কিছু সহায় কৰিব। অৱশ্যে আপুনি বিফল হৈও সফলতাৰ পিনে আগবাঢ়ি যাব পাৰিব, কিয়নো আৰম্ভণিৰ সময়খিনিত যদিও কিছু খেলি মেলি থাকিব, কিন্তু আকস্মিক কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা এই বছৰটোত যথেষ্ট দেখা পোৱা গৈছে। কিন্তু খৰচ আপোনাৰ থাকিব। এই বছৰত ৰাহু আৰু কেতুৱে আপোনাৰ কিছু খৰচ কৰাব। দ্বাদশত ৰাহুৰ দৃষ্টি থাকিব আৰু কেতু আপোনাৰ দ্বাদশত থাকিব, যাৰ বাবে এই বছৰটোত কিছু খৰচ আপোনাৰ হোৱা দেখা যাব। নকৰিবলগীয়া ক্ষেত্ৰতো আপুনি খৰচ কৰিব লাগিব। বাকী কিন্তু অন্য দিশত আপোনাৰ বাবে শুভ ফল প্ৰদায়ক হ'ব। আপুনি কথা বতৰাৰ দ্বাৰাই হয়তো খৰচ হ'ব পাৰে। আপুনি কিবা কথা ক'ব, সেই কথাই আপোনাক খৰচ কৰাব পাৰে। গতিকে যিমান পাৰে নিজৰ কথা বতৰাত কিছু সংযম ৰখাটো আপোনাৰ বাবে ভাল হ'ব। বাকী অন্য সকলো দিশত হ'ব। যিহেতু গুৰু বৃহস্পতি আৰু কেতুৰ এই দুটা গ্ৰহৰ দৃষ্টি চতুৰ্থ স্থানত থাকিব, যাৰ বাবে আপোনাৰ কিছু শুভ ফল আপুনি এই বছৰত লাভ কৰিব। কাৰণ গুৰু আৰু কেতু এই দুটা গ্ৰহ শুভ ফল প্ৰদায়ক হৈ পৰে যদি অশুভ গ্ৰহৰ প্ৰভাৱত নাথাকে। গতিকে গুৰুৰ দৃষ্টিও থাকিব আৰু কেতুৰ দৃষ্টিও থাকিব, যাৰ বাবে চতুৰ্থ স্থানটো আপোনাৰ বাবে বিশেষ শুভ ফল প্ৰদায়ক হ'ব। বন্ধু স্থানটো আপোনাৰ বাবে এই বছৰ শুভ দেখা পোৱা গৈছে। গতিকে এই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 বৰ্ষটো শুভ বুলিয়ে ক'ব পাৰি। কিন্তু শনিদেৱৰ স্থিতি অকণমান মধ্যম, যাৰ বাবে আপুনি শনিদেৱৰ প্ৰতিকাৰ মাজে সময়ে কৰাৰ চেষ্টা কৰক। প্ৰতিকাৰ হিচাপত প্ৰতি শনিবাৰে সন্ধিয়াৰ সময়ত তেলৰ চাকি এগছি আৰু তাত অপৰাজিতা ফুলৰ সৈতে শনিদেৱক আৰাধনা কৰক আৰু মনৰ আশাবোৰ প্ৰকাশ কৰক। তেতিয়া দেখিব আপোনাৰ কম দিনৰ ভিতৰত শনিদেৱৰ অশুভ প্ৰভাৱৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। আৰু শনিদেৱৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টোৱে হৈছে আপুনি সৎ থাকক, সৎ পথত কাম কৰক, সকলোৰে সৈতে লিগেল হৈ থাকক। তেতিয়া দেখিব শনিদেৱৰ কোনো ধৰণৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত নপৰে আৰু গোটেই বছৰটো আপুনি শনিদেৱৰ শুভ ফল লাভ কৰিব পাৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবেও যেন 2025 বৰ্ষটো শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।